মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত ক্ৰিয়েটিভ এবাকাছৰ প্ৰদৰ্শনীমূলক অনুষ্ঠান। ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক মানসিক বিকাশৰ বাবে ক্ৰিয়েটিভ এবাকাছৰ দ্বাৰা প্ৰদৰ্শনীমূলক অনুষ্ঠান আজি মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। তাৎক্ষণিক গাণিতিক গণনাৰ জ্ঞান দিয়াৰ এবাকাছ পদ্ধতিৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক গাণিতিক ক্ষেত্ৰখনত অধিক মেধা সম্পন্ন আৰু তাৎক্ষণিক গণনাৰ জ্ঞান দিয়াৰ উদ্দেশ্যে বিগত 2023 বৰ্ষত দুগৰাকী অভিজ্ঞ শিক্ষক ক্ৰমে উৎপল কৰ আৰু ফৰিজুৰ ৰহমানৰ নেতৃত্বত তথা তত্বাৱধানত চৰাইদেউ জিলাৰ দলবাগান অঞ্চলত গঢ় লৈ উঠিছিল ক্ৰিয়েটিভ এবাকাছ নামৰ এটি অনুষ্ঠান। প্ৰায় 1.5 বছৰ সময়ত বহুতো ছাত্ৰ-ছাত্ৰী এই ক্ৰিয়েটিভ এবাকাছৰ জৰিয়তে পৰ্যায়ক্ৰমে শিক্ষা গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে। এবাকাছ অধ্যয়নৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মগজুৰ ব্যায়াম অধ্যয়নৰ প্ৰতি আগ্ৰহী আৰু ধৈৰ্য শক্তি বৃদ্ধি কৰাত সহায় কৰি আহিছে। এনে এটা অনুষ্ঠান মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শনীমূলক অনুষ্ঠান হিচাপে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোৰ কণ কণ শিশুসকলৰ বৌদ্ধিক বিকাশত অৰিহণা যোগোৱাৰ বাবে এই অনুষ্ঠান পৰিচালনা কৰা দুয়োগৰাকী ব্যক্তিৰ চেষ্টা আগলৈও অব্যাহত থাকক, ইয়াকে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে কামনা কৰিছে। আজি আমাৰ মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমাৰ এবেকাছৰ যিটো আমাৰ ক্ৰিয়েটিভ এবেকাছ তাৰ যিজন ইনষ্ট্ৰাক্টৰ মাননীয় আমাৰ লজুং পাব্লিক স্কুলৰ গণিতৰ বিজ্ঞান শিক্ষক উৎপল কৰ ডাঙৰীয়াই এই বিষয়টো আজি তেখেতে আগবঢ়াই নিছিলে। ক্ৰিয়েটিভ এবেকাছৰ কিয় প্ৰয়োজনীয়তা আছে আৰু এই সম্পৰ্কত তেখেতে তেখেতৰ এই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এটা প্ৰদৰ্শনীমূলক অনুষ্ঠান আয়োজন কৰিলে আৰু অনুষ্ঠানটো মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। অতি প্ৰয়োজন আছে ক্ৰিয়েটিভ এবেকাছৰ যিটো চিন্তা দেখিছোঁ সেইটো অতি প্ৰয়োজন আছে। মই এই আপাহতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই মানে ক্ৰিয়েটিভ এবেকাছৰ যিটো মানে প্ৰশিক্ষণ সেইটো লোৱাটো অতি প্ৰয়োজন আছে বুলি ভাবিছোঁ। আৰু তেওঁলোকৰ যিটো গণিতৰ প্ৰতি ভয় অনীহা বা মগজুৰ জ্ঞান বৃদ্ধিৰ যিটো ব্যৱস্থা আছে ইয়াত সেইটো দেখি মই সঁচাকৈ নিজে আজি আচৰিত হৈছোঁ। আজি প্ৰেক্টিকেলি মই দেখিছোঁ অতি ভাল ব্যৱস্থা আৰু আগন্তুক দিনবিলাকত মই ভাবিছোঁ আমাৰ উৎপল কৰ ডাঙৰীয়াই এই কাৰ্যসূচীভাগি আগবঢ়াই লৈ যাব আৰু এই কামনা কৰিবলৈ মোৰ বক্তব্য সামৰণি কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।